অসমৰ টেট উত্তীৰ্ণসকলে কোনখন জিলাত বেছিকৈ আবেদন কৰিছে এই সম্পৰ্কে আমি কমিউনিটি পোষ্টত যিখিনি পোষ্ট দি আছিলোঁ সমীক্ষা লৈ আছিলোঁ তাৰ 3 নম্বৰটো ফলাফল মই আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছোঁ 3 নম্বৰটোৰ সমীক্ষাৰ লগতে মই 1 আৰু 2 নম্বৰটোত কি পাইছিলোঁ সেই কথাকেইটাও আপোনালোকক উনুকিয়াই দিম তেতিয়া আপুনি হয়তো কোনখন জিলাত চাকৰি পাবলৈ ভাল হ'ব এটা হয়তো অনুমান কৰিব পাৰিব এতিয়া চাওকচোন বাৰু 3 নম্বৰ সমীক্ষাত আমি দিছিলোঁ যে এলপিত চাকৰিৰ বাবে কোনখন জিলাত আবেদন কৰিছে যদি দুখন বা তিনিখন মিলিছে তেতিয়া বেছি অগ্ৰাধিকাৰ দিয়াখন নিৰ্বাচন কৰক অৰ্থাৎ কাৰোবাৰ যদি ইয়াতে 5খন জিলা দিছিলোঁ তাৰ ভিতৰত যদি দুখন বা তিনিখন তেওঁ এই 5খন জিলাৰ ভিতৰত মিলি গৈছে তেতিয়া বেছি অগ্ৰাধিকাৰ দিয়াখন নিৰ্বাচন কৰিবলৈ আমি জনাইছিলোঁ এতিয়া ইয়াতে বেছি দেখিছোঁ গোলাঘাট জিলাত আছে 34%, কামৰূপ মেট্ৰত আছে 18%, তিনিচুকীয়াত আছে 15%, নলবাৰীত আছে 17% আৰু লখিমপুৰত 16%। ইয়াত 5,600 5.6K ভোট প্ৰদান কৰিছিলে গতিকে এই সমীক্ষাখিনিৰ পৰা আমি দেখিলোঁ তিনিচুকীয়া নলবাৰী লখিমপুৰ মোটামুটি ওচৰা-ওচৰিকৈ আছে আৰু কামৰূপ মেট্ৰ' প্ৰায় ওচৰা-ওচৰি মানে 15, 16, 17, 18 কিন্তু বেছি হৈছে গোলাঘাটত আকৌ চাওক যে এই 5খন জিলাৰ ভিতৰত তিনিচুকীয়া 15 একেবাৰে মই কমৰ পৰা কৈছোঁ তিনিচুকীয়াত কম 15%, তাৰপাছত নেক্সট আছে লখিমপুৰত 16%, তাতকৈ বেছি আছে নলবাৰীত 17%, কামৰূপ মেট্ৰত 18% আৰু গোলাঘাটত আছে 34%, মানে বাকীবিলাকতকৈ প্ৰায় দুগুণ আছে সেই হিচাপে এইবাৰ উজনি অসমৰ ভিতৰত গোলাঘাটলৈ কেণ্ডিডেট বেছি যোৱা দেখা গৈছে উজনি অসমৰ এই লোৱাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত আৰু লোৱাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত আমি 2 নম্বৰটো সমীক্ষাত কি পাইছিলোঁ সেই ৰিজাল্টটো আকৌ এবাৰ দেখুৱাই দিওঁ 2 নম্বৰ সমীক্ষাত আমি ধেমাজি ডিব্ৰুগড় গোৱালপাৰা শিৱসাগৰ আৰু যোৰহাট তাত দিছিলোঁ 6.7K ভোট প্ৰদান কৰিছিলে 6,700 ভোট তাৰ ৰিজাল্টত দেখিলোঁ ধেমাজি 19%, ডিব্ৰুগড় 17%, গোৱালপাৰা 30%, শিৱসাগৰ 21%, যোৰহাট 14%। গতিকে এই 2 নম্বৰ 3 নম্বৰ সমীক্ষাকেইটা মিলাই আপোনালোকে দেখিলে যেনেকৈ 3 নম্বৰ সমীক্ষাটোৱে কৈছে যে গোলাঘাটত বেছি ঠিক সেইদৰে 2 নম্বৰ সমীক্ষাটোৱে কৈছে যে গোৱালপাৰাত বেছি এই ধেমাজি ডিব্ৰুগড় গোৱালপাৰা শিৱসাগৰ যোৰহাটৰ তুলনাত অৱশ্যে তুলনামূলকভাৱে ধেমাজিত খালী পদ যিমান আছে তাৰ তুলনাত ধেমাজিটো বেছিয়ে হৈছে 19% হৈছে এইখিনি আমি আগৰ ভিডিঅ'ত কৈছিলোঁ হ'লেও আপোনালোকে এটা ধাৰণা কৰিব পাৰিব এই 2 নম্বৰ সমীক্ষাটোত আমাৰ কম দেখিছিলোঁ যোৰহাটত মাত্ৰ 14%, তাতকৈ বেছি আছিলে ডিব্ৰুগড়ত 17%, তাতকৈ বেছি শিৱসাগৰত 21%, নহয় তাতকৈ বেছি হ'ল ধেমাজি 19%, তাতকৈ বেছি শিৱসাগৰ 21% আৰু গোৱালপাৰাত আছিলে 31%। আকৌ কৈছোঁ যে গোৱালপাৰাত সৰ্বোচ্চ 30%, 30%, ছেকেণ্ডত আছে শিৱসাগৰ 21%, ধেমাজিত আছে 19%, তাৰপিছত নেক্সট আছে ডিব্ৰুগড়ত 17%, তাৰপাছত যোৰহাটত আছে 14%। এতিয়া আমি ইয়াতে 1 নম্বৰ সমীক্ষাটো দেখুৱাই দিওঁ 1 নম্বৰ সমীক্ষাটোত আমি দিছিলোঁ ধুবুৰী বৰপেটা কামৰূপ গ্ৰাম্য নগাঁও আৰু মৰিগাঁও ইয়াতো 9,700 লোকে ভোট প্ৰদান কৰিছিলে 9.7K ভোটছ ইয়াতে দেখিবলৈ পালোঁ সৰ্বোচ্চ হৈ আছে ধুবুৰীত 44% আৰু বৰপেটা আৰু নগাঁৱত সমান আছে 15%, কামৰূপ গ্ৰাম্যত আছে 14% আৰু মৰিগাঁৱত কম 12%। গতিকে এই সমীক্ষাটোৱে দেখালে যে বৰপেটা আৰু নগাঁৱত সমানেই আছে কামৰূপ গ্ৰাম্যত তাতকৈ অলপ কমিছে আৰু মৰিগাঁৱত তাতকৈও কমিছে গতিকে নগাঁৱৰ তুলনাত মৰিগাঁৱত 3% পাৰ্থক্য আছে গতিকে নগাঁৱতকৈ এইবাৰ মৰিগাঁৱত কেণ্ডিডেট কম হৈছে তাৰপিছত ধুবুৰীত বেছি হৈছে সেইটো দেখিলে যে বাকীবিলাকৰ দুগুণতকৈও বেছি গতিকে ধুবুৰীত এবাৰ 44% হ'ল এইটো 1 নম্বৰ সমীক্ষাই ক'লে আৰু 1 নম্বৰ সমীক্ষাই দেখিলোঁ ধুবুৰীত আটাইতকৈ বেছি 2 নম্বৰ সমীক্ষাটোৱে ক'লে যে আটাইতকৈ বেছি হৈছে গোৱালপাৰা ধুবুৰীৰ পিছতে গোৱালপাৰাত হ'ল
লগতে ধেমাজিলেও অলপ পোষ্টৰ তুলনাত বেছিকৈ গৈছে। 2 নম্বৰ সমীক্ষাই ক'লে 1 নম্বৰত ধুবুৰী ক'লে, 2 নম্বৰত গোৱালপাৰা ক'লে আৰু 3 নম্বৰ সমীক্ষাই ক'লে যে এইবাৰ গোলাঘাটলৈ গৈছে, উজনি অসমৰ গোলাঘাট। আৰু কামৰূপ মেট্ৰ' ৰুৰেল মোটামুটি ওচৰা-ওচৰি দেখাই গ'ল। যিয়ে নহওক আমি পৰৱৰ্তী সমীক্ষাসমূহৰ ৰিজাল্ট আপোনালোকক জনাই থাকিম, আপুনি ধাৰণা এটা কৰিবলৈ ভাল হ'ব। আৰু কমিউনিটি পোষ্টত আমি আপাৰ প্ৰাইমেৰীৰ কাৰণেও দি থৈছোঁ, আপোনালোকে ভোট প্ৰদান কৰিব। ইউটিউবত কুমাৰ বসন্ত আছাম বুলি চাৰ্চ কৰিব, চাৰ্চ কৰি পেলাই যেতিয়া চেনেলটো পাব তাতে গৈ কি কৰিব, মই ইয়াতে দেখুৱাই দিছোঁ কেনেকৈ ইয়াতে চাই, এনেধৰণে পাব হোম ভিডিঅ'জ, প্লে'লিষ্ট, কমিউনিটিজ, চেনেল, এবাউট এনেকৈ পাব। তাতে আপোনালোকে ভিডিঅ'জ অপশ্যনটোলৈ গ'লে ভিডিঅ'জটোত গোটেই ভিডিঅ'খিনি পাব আৰু কমিউনিটি অপশ্যনটোত যদি ক্লিক কৰে তেতিয়া কমিউনিটি পোষ্টত যিখিনি দিছিলোঁ সেইখিনি আপোনালোকে পাব আৰু ভোট প্ৰদান কৰিব আৰু ৰিজাল্টখিনিও চাব পাৰিব। আৰু আমি কিছু নতুন সমীক্ষা ল'বলৈ চেষ্টা কৰিম। আপোনালোকে ভোট প্ৰদান কৰিব আৰু ভিডিঅ'সমূহ নিয়মীয়াকৈ চাই থাকিব। এনেধৰণৰ গুৰুত্বপূৰ্ণ বা-বাতৰি আৰু টেটৰ লগত জড়িত লেটেষ্ট আপডেটবোৰ পাবলৈ ইউটিউবত চাই থাকিব কুমাৰ বসন্ত অসম। ধন্যবাদ। জয় অসম।